ৰাজনীতি এৰি এবাৰ টিভিৰ পৰ্দাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তুলসীৰ ৰূপত আকৌ এন্ট্ৰি স্মৃতি ইৰাণীৰ পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী আহি আছে কিউকি সাজ ভি কভি বহু থি সিজন 2 ভাৰতীয় টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক কিউকি সাজ ভি কভি বহু থি সিজন 2 25 বছৰ পূৰ্ণ কৰি নতুন ৰূপত ঘূৰি আহিছে শোটোৰ মুখ্য চৰিত্ৰ তুলসী বিৰাণীৰ চৰিত্ৰত অভিনয় কৰা স্মৃতি ইৰাণীৰ ছবিয়ে অনুৰাগীৰ মাজত তুমুল উৎসাহৰ সৃষ্টি কৰিছে এতিয়া পুনৰ অভিনয় জগতলৈ ঘূৰি আহিছে স্মৃতি ইৰাণী ধাৰাবাহিকখনৰ তুলসীৰ চৰিত্ৰ অনলাইনত ভাইৰেল হৈ পৰিছে যিয়ে দৰ্শকৰ মাজত ভাৰতীয় টেলিভিছনৰ তুলসীৰ প্ৰভাৱশালী চৰিত্ৰৰ স্মৃতি জগাই তুলিছে তুলসীৰ চৰিত্ৰলৈ ঘূৰি অহাৰ বিষয়ে স্মৃতি ইৰাণীয়ে কয় যে ধাৰাবাহিকখনলৈ ঘূৰি অহাটো ভাৰতীয় টেলিভিছন আৰু তেওঁৰ জীৱন সলনি কৰা এক কাহিনীলৈ ঘূৰি অহাৰ দৰে এই ধাৰাবাহিকখনে তেওঁক কেৱল খ্যাতি দিয়াই নহয় লাখ লাখ পৰিয়ালৰ সৈতে এক বিশেষ সংযোগ গঢ় দিছিল বুলি মত প্ৰকাশ কৰে নতুন সিজনৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰিছে এতিয়া উল্লেখ্য যে 2000 চনত আৰম্ভ হোৱা এই ধাৰাবাহিকখন কেৱল জনপ্ৰিয় হোৱাই নহয় বহু পৰিয়ালৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল নতুন সিজনৰ বাবে অতি আগ্ৰহেৰে ৰৈ আছে এতিয়া অনুৰাগীসকল নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিকানী